এয়া আমি হাতীবন্ধুৱে কৰা খেতি হাতী আহি খাই আছে। ৰাতি এতিয়া প্ৰায় 2টা বজা বাজিছে আৰু এনেকৈ এতিয়া সংঘাতটো ৰোধ হৈছে, কাৰণ ইয়াত খাই থকা অৱস্থাত জনাঞ্চলত প্ৰৱেশ কৰা নাই কাৰণে এতিয়া সংঘাত হোৱা নাই। হেলা ৰঙে ইয়াত খাই আছে। দিনত হ'লে নেপিয়াৰ খায় আৰু ৰাতি হ'লে আমি কমকৈ ধান খুৱাইছোঁ যাতে জনাঞ্চলত প্ৰৱেশ নকৰে। সেইকাৰণে আজি এই সুন্দৰ এটা শান্তিৰ পৰিৱেশ হৈ আছে আৰু আমি প্ৰায় 5টা দিন ৰাখিব পাৰিম, য'ত ৰাইজে খেতি চপাই ঘৰলৈ সম্পূৰ্ণভাৱে কাটি লৈ যাব। তাৰ পাছত এই হাতীখিনি জনাঞ্চলত প্ৰৱেশ কৰিলেও ইয়াৰ ক্ষতি নাই, তেতিয়া নৰা খাবগৈ, কেঁচা নৰাবিলাক। সেইকাৰণে মানুহে কোনো কাৰণতে যাতে তেওঁলোকক নেখেদায় বা সংঘাতৰ সৃষ্টি নকৰে, তেওঁলোকে পথাৰতে থাকি আকৌ জংঘলত ঘূৰি আহিব। গতিকে আমি হাতীবন্ধুৱে প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ নেতৃত্বত এই কাম কৰি আহিছোঁ আৰু আজি 8-9 বছৰ হ'ল। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু চাওক, এই আমাৰ টঙি খাই আছে, খাই থকা দৃশ্য খাই আছে। সুন্দৰকৈ খাই থকা দৃশ্য।